আকস্মাতে আমার দিকে কোনোবা বেগেরে আহিছে অসুরেশ্বৰ চাওক কি হাতে তারকার তো নয় তারকা তনয়র আছে এনে গতি নিকাশরি তারকাই তেন্তে ভুগিছে উচিত পরিণাম কথম অন্তই কি হাহাকার পত্তার আগত মাতৃর করছ নিন্দা পঞ্চকেতু মই অসুরেশ্বৰ সর্বজনৰ পৈত্যময় জগতৰ ঈশ্বৰ তীব্ৰ হলাহল বুকুত লৈ আহিছো মাতৃ সমেত হতক কৰিম নিধন আৰু নহওঁ মই ভাতৃ দাদা মাতৃ নিন্দুকেই অধমক কৰা আক্ৰমণ সেনাপতি কৰা আক্ৰমণ অধমুখৰ এই শক্তিলৈ তই আমার মতকে কৰিছিল নিন্দা সেই বহুৰ শকতে এই প্ৰচণ্ড স্থলে তোৰ আজি মই মুণ্ড কৰিম সাধন ৰবহত্ৰী এই অধমক আমাৰ মাতৃৰ সমীপে লৈ যাওঁ মাতৃয়ে কৰিব ইয়াৰ উচিত বিচাৰ বল 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 অধম মাতৃয়ে কৰিব তোক উচিত বিচাৰ অধম মাতৃৰ শৰণত পৰি কৰ সেৱা কোনে নহয় অগস্ত্য কি অপৰাধ ইয়াৰ মাতৃ বনৰ নীৰৱতা ভংগ কৰি এই অখৰে জয়কাৰ কৰি আপোন নামত কৰিছিলে কোলাহল আৰু মাতৃ ই তোমাৰ নিন্দা কৰিছিলে মোৰ সন্মুখত সেয়ে মাতৃ লৈ আহিছো ইয়াক তব সমীপে চিৰ শত্ৰু মোৰ বজ্ৰকেতু উত্তম উত্তম পুত্ৰ মাতৃ তই যা অগস্ত্যক বিচাৰি ইয়াৰ ব্যৱস্থা মই নিজেই কৰিম কিন্তু মাতৃ অকলে এৰি তোমাক এই অখুৰৰ সন্মুখত মানে মাতৃ তোমাৰ মাতৃ নহয় অবলা নাই দুৰ্বলা ক্ষমিব মাতৃ আদেশ তোমাৰ কৰিম পালন বজ্ৰকেতু কিয় দেখো তোক আজি মই পাখান পুতলা চা উদ্ধ কৰি নেত্ৰ মোৰ মুখলৈ চা তোৰ এই সন্মুখত আজি তোৰ আকাংক্ষিত প্ৰতিমা তাৰকা তাৰকা তোমাৰ এনে ৰূপ কিয় তই আজি মোক দেখি হোৱা নাই ললায়িত মোৰ হাতৰ পৰশ লবিবলৈ তই হোৱা নাই কামাত্ত কিয় কিনি গ'ল তোৰ অসুৰত্ব হেৰাল নেকি তোৰ
পুরুষোত্তম Alingan 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 deh Alingan deh Alingan deh Alingan deh Alingan deh ক্ষমা করা দেবী মুখ ক্ষমা করা দেবী আর নয় দেবী নয় সাবজ্জকেতু আজি মই নিশাচৰী বানৰ হিংস সিংহিনী আজি দিনটোক মই উচিত শাস্তি কৰিলো সহ্য আৰু নহো ময়ো অসুৰ ৰাজ্যে বজ্ৰকেতু নহহু নাৰীৰ পদাঘাত তাৰকা যদি তোৰ হাততেই আসে মোৰ মৰণ তোৰ বল সহাৰ দৰে নমৰো মই তাৰকা ৰণ কৰি মৃত্যুক লম আকোৱালে ইমান সহজতে তোৰ মৃত্যু অসম্ভৱ এতিয়াও হোৱা নাই মোৰ ৰণকৃষ্ণপুৰৰ কটালাই খাম ৰক্ত লাগে Agastya!
হাতে ব্রহ্মী শিখালৈ ক্ৰোধান্বিত মূৰ্তি ধৰি আহিব লাগিছে তাৰকা মৰি আশ্ৰমৰ দিশে। কি কৰো মই সৃষ্টিকৰ্তাৰ বৰতি বলিয়ান তাৰকা প্ৰতিশোধৰ গণেটি দহিত তাৰকা। নোৱাৰো তাইক আজি নুঠিব, নোৱাৰো মই তাইক কৰিব প্ৰস্ত। প্ৰভু প্ৰভু প্ৰভুৰ আদেশ ক্ৰমে পালোহি আমি এই তাৰকা বন। ইয়াতেই পাতিলো আমাৰ আশ্ৰম। তপস্বী ধৰ্ম মানি ইয়াতেই কৰি যাওঁ শ্ৰী হৰিক আৰাধনা। মহর্ষি বিশ্বামিত্র, একি মহর্ষি বিশ্বামিত্র, হে কৌশিকী ঋষিবৰ হৈছো আচৰিত। শাস্ত্ৰই কয় হস্তিৰ পৰা থাকিব সহস্ৰ যোজন দূৰত, অশ্বৰ পৰা থাকিব শত হস্তৰ দূৰত, আৰু দুৰ্জনৰ পৰা উক্ত স্থান কৰিব পৰিত্যাগ। অথচ আপুনি তাৰকা বনৰ সমীপতেই আপোনাৰ আশ্ৰম কৰিছে স্থাপন। ৰাক্ষসৰ ভয়ত, এজনী সামান্য ৰাক্ষসীৰ ভয়ত কি নকৰিম আমি আমাৰ ধৰ্ম পালন? নহয় তাৰকা সামান্য ৰাক্ষসী, ব্ৰহ্মাৰী বৰতি বলিয়ান তাৰকা। যক্ষ ৰক্ষ অসুৰী দানৱী নাগ কিন্নৰী আৰু সাধাৰণ মনুষ্যৰ হাতত তাৰকাৰী মৃত্যু নহয়। আপোনাৰ চিন্তা নহয় অমূলক, তথাপিতো নকৰিব চিন্তা। সৃষ্টিকৰ্তাৰ বাৰ্তা পাইছোঁ আমি, সেয়েহে আগমন হৈছে আমাৰ এই তাৰকা বনলৈ। আৰম্ভ কৰিম আমি দেৱ যজ্ঞ, উদ্দেশ্য হ'ব ৰাক্ষস ধ্বংসৰ। যজ্ঞ কেনেকৈ কৰিব সমাপন? ৰাক্ষসী যজ্ঞ কৰে অনিষ্ট। আৰম্ভ কৰিম আমি যজ্ঞ অনুষ্ঠান, ৰক্ষক ৰূপে লৈ দশৰথী। ঋষিবৰ অযোধ্যাৰাজ দশৰথৰ গৃহে নৰ ৰূপে লৈছে অৱতাৰ প্ৰভু নাৰায়ণে। নৰৰূপী নাৰায়ণৰ নাম শ্ৰীৰাম। ধৈৰ্যশীল, শৌৰ্যশীল, নিষ্ঠাভাষী পুৰুষোত্তম ৰাম। নহয় সমাপ্ত শ্ৰীৰামৰ ৰূপ বৰ্ণন। মাথো জানক যজ্ঞ মাথো এক মাধ্যম ৰাক্ষস নিধনৰ। বুজিলো বুজিলো, যজ্ঞে শ্ৰী নাৰায়ণ প্ৰভু বিষ্ণু নিৰাশ্ৰয়ং মাং জগদীশ দক্ষ। হে কৌশিকী আশংকিত মন আমাৰ কৰিলে আশ্বস্ত। এতিয়া আমি মাগিছো বিদায়। যাওক ঋষিবৰ, আমিও যাত্ৰা কৰো অযোধ্যা ৰাজ্যলৈ। কৃষ্ণ হৰি
বলোচন জগত পালকুদেৱ দুষ্ট দানৱ প্রফেসর সঙ্গীত রাগনাথ তাল একতাল। ভাতৃ লক্ষ্মণ, দাদা জন্মলভী মহান ৰঘুকুলত পিতৃৰূপে লভী ৰাজন দশৰথ শিক্ষালভী মহৰ্ষি বশিষ্ঠৰ পৰা জীৱন আমাৰ কৰিলো ধন্য। হ'ব লাগিব আমি পিতাৰ উত্তম পুত্ৰ। দাদা ভাই তব ভাতৃ মই লক্ষ্মণ আপোনাৰ আজ্ঞা পালনি হৈছে ধৰ্ম আমাৰ। তথাপি দাদা কওকচোন আমাক উত্তম পুত্ৰ বুলি কয় কা? লক্ষ্মণ, দাদা গুৰুদেৱৰ পৰা তুমি লভিছিলা এই জ্ঞান, তথাপি সুধিছা যেতিয়া আমাক কওঁ শুনা। তিনি প্ৰকাৰে আছে পুত্ৰৰ পৰিচয়। পিতৃৰ বাক্য সততে মানি শ্ৰদ্ধা ভকতি ৰখা পুত্ৰক বোলে উত্তম পুত্ৰ। আৰু যি পুত্ৰৰ কৰ্তব্য পালনত পিতৃৰ সকিয়নিৰ বাৰে বাৰে হয় প্ৰয়োজন, সিয়ে হৈছে জগতৰ মধ্যম পুত্ৰ। দাদা আৰু যি পুত্ৰই পিতৃৰ বাক্য কৰি উলংঘন উশৃংখল জীৱন কৰে যাপন, সিয়ে হৈছে জগতৰ অধম পুত্ৰ। বাৰু ভাই, দাদা বলাবে যাওঁ আমি নিজ কৰ্তব্যত।
প্ৰভু ভগৱন্তৰ কৃপাত লভিলো চাৰিগতি পুত্ৰ ৰতন ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন হবে আজি দশৰথৰ কানন কৰিছে শুৱনি তথাপি জ্যেষ্ঠ তনয় মোৰ ৰাম যে অতিকে স্নেহৰ হৰি ওম হৰি ওম। ইহ ইহ মহৰ্ষি বিশ্বামিত্ৰ আজি আমাৰ গৃহে আহক আহক ঋষিবৰ আপোনাৰ আগমনে পবিত্ৰ কৰিলে আজি অযোধ্যাপুৰী। সন্তোষিত আমি তব সম্ভাষণ ৰাজন। আহিলো আমি এক বিশেষ প্ৰয়োজনত। ঋষিবৰ ৰঘুবংশী আমি সাধু সন্ত অবলা আৰু দুৰ্বলজনক সহায় কৰাটো ৰঘুকুলৰ নিয়ম। আমিও নহওঁ ব্যতিক্ৰম। কওক ঋষিবৰ আপোনাৰ কৰ্মসাধি ধন্য কৰোঁ এই মনুষ্যজনক। সাধু সাধু তোমাৰ পৰা আমি ইয়াকেই কামনা কৰোঁ। শুনা ৰাজন, আমি অহাৰ উদ্দেশ্য তোমাৰ জ্যেষ্ঠ পুত্ৰ ৰামক কিছুদিনৰ বাবে দিয়া আমাক লৈ যাম ৰামক আমাৰ আশ্ৰমে। ৰামক আশ্ৰমে? ঋষিবৰ কিয় নিয়ে ৰামক আপোনাৰ আশ্ৰমে? আজি সন্তে পঠোৱা নাই ৰামক আমাৰ পৰা দূৰে। তেনেস্থলত কিবা দৰে পঠাওঁ মোৰ চকুৰ মণিক বনৰ আশ্ৰমে। বনৰ আশ্ৰমলৈ ৰাজন নকৰিবা সংশয়, ৰাম থাকিব আমাৰ আশ্ৰমে। শুনা ৰাজন, তপস্বীগণে কৰে যজ্ঞ, কিন্তু ঘটে অঘটন যজ্ঞৰ আহুতিৰ ক্ষণে। মাৰিচ আৰু সুবাহু নামে দুই ৰাক্ষসে নৰমুণ্ড ঢালি যজ্ঞ কৰে নষ্ট। এইবাৰ আমি কৰিছো পণ তেনে এক যজ্ঞ কৰিম আয়োজন, আৰু তোমাৰ বীৰ পুত্ৰ ৰামে নিধন কৰি সেই ৰাক্ষসক সফল কৰিব আমাৰ যজ্ঞ। হে ঋষিবৰ মোৰ পুত্ৰ ৰাম এতিয়াও বালক, কেনেকৈ কৰিব ৰামেৰণ ৰাক্ষসৰ লগত? নাই নাই ঋষিবৰ, যদি যাবই লাগে তেন্তে আমি যাওঁ আপোনাৰ সংগে। তাৰুণ্যৰ তেজ যদিও বা সকাল দুবাহুত আছে মোৰ শকতি এতিয়াও ৰাক্ষস বধৰ। ৰাজন, তুমি মোৰ অনুৰোধ কৰিছা প্ৰত্যাখ্যান। প্ৰতিশ্ৰুতি তুমি প্ৰথমে দিছিলা আমাক, এতিয়া তুমি এই যদি কৰা পণ ভংগ, ক'ত থাকিব তোমাৰ কুলৰ গৌৰৱ? জানা তুমি প্ৰমাণ আছে তোমাৰ কুলত। প্ৰতিশ্ৰুতি ভংগ হলে কি হয় পৰিণামেই বিশ্বামিত্ৰৰ আগে। ক্ৰোধ নকৰিব মহৰ্ষি। ৰাজন, যদি দিছিলা তুমি পূৰ্বতে পণ, ৰাখিব লাগিব তুমি সেই পণ। কিন্তু গুৰুদেৱ চেনেহৰ পুত্ৰ ৰামক কেনেদৰে পঠাওঁ ঋষিৰ আশ্ৰমে? ৰাজন, ৰামৰ কাৰণে নকৰিবা চিন্তা। দেৱতাই যিদৰে অমৃত কৰিছিল ৰক্ষণ, ঋষি বিশ্বামিত্ৰয়ো ৰামক কৰিব ৰক্ষণ। নাজানা জানো তুমি বিশ্বামিত্ৰ কোন? যি নিজেই পাৰে যজ্ঞ কৰিব ৰক্ষণ, তথাপিতো তোমাৰ পুত্ৰ ৰামক বিচাৰি আহিছে কিয়? কাৰণ তোমাৰ পুত্ৰৰ কল্যাণৰ বাবে। ৰাজন, ৰামৰ কল্যাণৰ বাবে নকৰিবা চিন্তা, পঠাই দিয়া ৰামক মহৰ্ষিৰ সংগে। প্ৰণাম পিতা, প্ৰণাম গুৰুদেৱ, প্ৰণাম ঋষিবৰ। পিতা, দেখিছো তোমাক চিন্তিত ৰূপে। কোৱা পিতা, কিবা বিপদ হৈছে নেকি আমাৰ ৰাজ্যে? বাৰ্চলা পিতা, এক গধুৰ দায়িত্ব অৰ্পণ কৰিব লৈছো আজি তোমাৰ ওপৰে। কোৱা পিতা, তব আজ্ঞা আমি কৰিম পালন। ৰাম পিতা, যাব লাগিব তুমি মহৰ্ষি বিশ্বামিত্ৰৰ আশ্ৰম। মহৰ্ষিয়ে কৰে যজ্ঞ, কিন্তু মাৰিচ আৰু সুবাহু নামে দুই ৰাক্ষসে যজ্ঞ আহি কৰে নষ্ট।
বুজিলোঁ পিতা। সে কেৱল অধম ৰাক্ষসৰ বাবে আৰু আপুনি নকৰিব চিন্তন। নাই নাই, এই কেনেকৈ সম্ভৱ? দাদা ৰামে ৰাক্ষসৰ সবে কৰিব সংগ্ৰাম, আৰু এই অনুজ লক্ষ্মণ ৰাজকাৰ্য সুখেৰে কৰিব বিশ্ৰাম। ঋষিবৰ, আমিও যাম দাদাৰ লগত। ধন্য লক্ষ্মণ, ধন্য তুমি, ধন্য তোমাৰ ভাতৃপ্ৰেম। ৰামেও কৰে তোমাক অকৃত্ৰিম প্ৰেম। অক্ষুণ্ণ থাকক তোমালোক দুয়োৰে ভাতৃপ্ৰেম। তেন্তে নকৰো পলম, ওলোৱা দুই ভাতৃ যাওঁ আমাৰ আশ্ৰমে। পিতা, গুৰুদেৱ, কৰক আশীষ। কৰ্তব্য পালনৰ হেতু যাওঁ আমি। যোৱা পুত্ৰগণ, আমাৰ আশীষ সদা আছে তোমালোকৰ ওপৰত। আৰু শুনা ৰাম, মহৰ্ষি বিশ্বামিত্ৰৰ আজ্ঞা তুমি সৰ্বদা কৰিবা পালন। পিতা, তব উপদেশ আমি ৰাখিম মনত। ৰাম ৰাম, হে প্ৰভু, কুশলে ৰাখিবা তুমি মোৰ পুত্ৰদয়। ৰাজন, গুৰুদেৱ, নকৰিব চিন্তা। বলক খন্তেক কৰক গৈ বিশ্ৰাম। বলক গুৰুদেৱ। অগস্ত্য! অগস্ত্য! ক'ত হাৰিবি পলাই? এদিন নহয় এদিন তাৰকাই তোৰ সৰিব প্ৰাণ। পিতা, চাই যোৱা তোমাৰ কন্যাক। তোমাৰ কন্যা আজি নকৰিব না। তোমাৰ কন্যা আজি এই জগতৰ বিভীষিকা। আজি মই ৰক্তাশ্লতা নৰমুণ্ডমালা পাৰে বিকাশী তাৰকা। আৰু কিমান পঢ়িম? সকলো বেগত আজি বিচাৰিব নোৱাৰো কৰিব, নোৱাৰো ভেটিব স্বৰূপ মাতা, মাতা, কি মাতৃ? মাতা, দেখো তোমার নয়নত অশ্রু কণা। আহ মাতৃ, নোৱাৰো সহিব মই তোমাৰ দুখ। কোৱা মাতৃ, কোনে দিলেহি তোমাৰ হৃদয়ত পুনৰ সন্তাপ? নিমিষতে তাৰ জীৱন মই কৰিম দিপত। পুত্ৰ, আজন্ম প্ৰাপ্তিটোৰ মাতৃ সন্তান, সেইবাবে নকৰিবি চিন্তা। কিন্তু কিয় তহঁত ইমান উত্তাউল হৈ আহিছ? মাতৃ, আমার ভয়ত অগস্ত্যই কৰিছে পলায়ন। কিন্তু মাতৃ, দেখিলো একে বিপরীত দৃশ্য। হল সাক্ষ্য অভিজ্ঞতা একে বিপরীত চরিত্ৰৰ। কথাত সহ্য আনিছ, স্পষ্টকৈ ক, কি দেখিলি সুবাহু? মাতৃ, এক ঋষি নামে বিশ্বামিত্ৰই কৰে দুঃসাহস। কৰিব ওলাইছেহি দেৱ যজ্ঞ ৰক্ষক কৰি ৰাম লক্ষ্মণক। রাম, লক্ষ্মণ, কিন্তু কোন রাম? কোন লক্ষ্মণ? অযোধ্যা রাজা দশরথ তনয় রাম আর লক্ষ্মণ
শুনিছো মাতৃ ৰামৰ বীৰত্ব হেনো অতি চমৎকাৰ চলিছে প্ৰচাৰ সভ্য সমাজত ৰাম হেনো নাৰায়ণৰ অৱতাৰ ৰাম নাৰায়ণৰ অৱতাৰ তথাপিতো তাৰকাই নকৰে সমীক সভ্যতা ধ্বংসৰ সেতু ৰথত মই কৰিলো আৰু তাৰ পৰা আৰু নানামো কদাপি ৰাম যদি কয় নাৰায়ণৰ অৱতাৰ তেন্তে জানিবা তেওঁৰে হাতত হব তাৰকাৰ মুক্তি লাভ তাৰকাৰ মুক্তি লাভ কিন্তু শুনা পুত্ৰ ৰামৰ হাতত যদি যায় মোৰ প্ৰাণ তেন্তে জানিবা সাধাৰণ মনুষ্য নহয় ৰামৰ বিৰুদ্ধে নচলাবা তোমালোকে কোনো ধনৰ অভিযান মই আহিলো পুত্ৰ মই আহিলো পুত্ৰ ৰাম 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 মাতৃ ভাতৃ তোমাৰ প্ৰথম মাতৃকসকলে সন্মুখ বিপদত বলা যাওঁ আমি মাতৃৰ মাতৃ 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 ঋষি বৰ অগে আহে দশৰথ তনয় দুষ্ট হেতু স্থিৰ কৰি মন দুষ্ট হেতু স্থিৰ কৰি কতো ক্ষণে পাইনা গয়া তাৰকাৰ বন ৰাম জয় বোলা হয় বনৰ ৰাম জয় বোলা হয় বনৰ ৰাম হৌ যে দেখিছা বন সেয়াই তাৰকা বন তাতেই থাকে ৰাক্ষসী তাৰকা প্ৰথমে তাইক তুমি বধ কৰিব লাগিব ৰাম ক্ষমা কৰিব ৰাখিব ৰাক্ষসী যদিও তাৰকাটো এগৰাকী নাৰী নাৰীক প্ৰসাৰ কৰা নহয় ধৰ্মৰ কুকুলৰ তেনেস্থলত তাৰকাক বধ কৰি আমি নাৰীবধৰ খ্যাতি অৰ্জন কৰোঁ কেনেকৈ তেনে সংশয় মনত নানিবা ৰাম তাৰকা এতিয়া অধৰ্মী তাৰকা এতিয়া ব্ৰহ্মবধী নৰবধী নিদ্ৰয়া পিশাচিনী নহয় পাপ তোমাৰ বধিলে তেনে এজনী পাপিনী শেখিবৰ পিতৃ কৰিছিল আদেশ আপোনাৰ বাক্য পালন কৰিবলৈ আৰু আপুনি দিছে আদেশ তাৰকাক বধ কৰিবলৈ দুয়োৰে আজ্ঞা মানি যাম আমি কৰ্তব্য কৰে দেউ জাননী তাৰকাক আমাৰ আগমনৰ
সাজু হোৱা ৰাম, আহিছে তাৰকা। কোনে কোনে তাৰকা বলত দিয়ে তৰুণ টংকাৰ? আমি যেন ধনুত টংকাৰ, আমি যাম আৰু এও আমাৰ অনুজ লক্ষ্মণ। ৰাম লক্ষ্মণ মোৰ হাতৰ পৰা আজি তহঁত নাপাব নিশ্চয়। সাৱধান তাৰকা, থাকোঁতে জীৱিত এই লক্ষ্মণ দাদাক দিয় তই প্ৰাণে মৰাৰ সংসাৰ। লক্ষ্মণ দাদা, তুমি ক্ষান্ত হোৱা। তাৰকাই বিচাৰিছে আমাক। সেই তাৰকা ইচ্ছা যদি ৰণলৈ তোমাৰ, তুমি কৰা প্ৰথমে প্ৰহাৰ। আমি ৰঘুবংশী, সেই হেতু নকৰোঁ আমি নাৰীৰ ওপৰতে প্ৰথমে প্ৰহাৰ। ন্যায় অন্যায় তাৰকাই নপৰে বিচাৰ। কৰিলো প্ৰহাৰ। যদি নকৰে নিজ প্ৰহার করিলা, প্রহার করিলা। মহাবুধে তার প্রহার করিলা। হেলা নামে রামচন্দ্র, হেলা নামে রামচন্দ্র, তাকো বিদারিলা, তাকো বিদারিলা। অস্তঘাতে গতি জনত রাম তুমি নহয় কোনো সাধারণ মানুষ, মৃত্যু দেখা তুমি রাম। কৃষ্ণ হরে যোৱা তাৰকা, এয়া তোমাৰ মৃত্যু নহয়, এয়া তোমাৰ চিৰ মুক্তি। ধন্য ৰাম, ধন্য তোমাৰ ৰণ কৌশল। পাছে ৰাম, কাৰ্য আমাৰ অৰ্ধহে হৈছে সম্পন্ন। কিছু দূৰতেই আছে আমাৰ সিদ্ধাশ্ৰম, তাতেই আমি যজ্ঞ কৰিম আয়োজন। যজ্ঞ ৰোধৰ বাবে নিশ্চয় আহিব তাৰকাৰ তনয়। বলক ৰাখিব। মাতৃ 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 হে মাতৃ 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 এয়া মাতৃ
এইয়া কি মাতৃ ৰধি ৰক্ত হৈ মাতৃ পৰি আছে ধৰাৰ পক্ষত। উঠা উঠা মাতৃ, তোমাৰ দৰে জগত জননী মাতৃয়ে শয়ন কৰিলে ভূমিত শোভা নাপায়। মাতৃ উঠা উঠা মাতৃ, কনিষ্ঠ পুত্ৰই তোমাক কৰিছে মিনতি। মাতৃ উঠা উঠা মাতৃ, দিয়া শেষ নত অযোগ্য পুত্ৰ বুলি কৰা উপহাস। বৃথা চেষ্টা নকৰিবা ভাতৃ, চিৰ নিদ্ৰাত গল আজি আমাৰ জননী। কান্দন কৰি মাতৃৰা তোমাক নিদিবা সন্তাপ। পুনৰ এক নৰই দিলেহি দাৰুণ আঘাত। ভাতৃ উঠ ভাতৃ, কান্দনৰ ইটো নহয় সময়। উঠ, প্ৰতিশোধৰ অগণিত জাগ 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 ভাতৃ, নৰধম নৰৰে অন্যায় জাগ। নতু আজি পলাব মাতৃ সন্তান। নকৰিলি এইয়াই উচিত কাৰ্য। বধি মাতৃক মোৰ দিলি পুত্ৰৰ হৃদয়ত তাকে বজ্ৰ আসৰ। জ্বলিছে প্ৰতিশোধৰ অগ্নি জ্বলিছে। উঠলি উঠিছে ৰক্ষ ৰক্ত মোৰ। কত গলৰাম স্বৰ্গ মুক্ত পাতাল মোহাৰি নেকাকাৰ ৰামক বিচাৰি। দাদা বলা বলা দাদা, যাও আমি মাতৃসন্তা ৰামক বিচাৰি। ৰাম ৰাম। দাদা ভাই, যোৱা পাঁচোটা দিনে যজ্ঞ ৰক্ষক ৰূপে নিৰন্তৰ চোকা দৃষ্টি ৰাখিছোঁ আমি। কিন্তু যজ্ঞ ৰোধৰ বাবে নাহিলে বাৰু সেই তাৰকাটো নয়, হয়তো মাতৃৰ নিধনৰ বাতৰিয়ে সিহঁতকো ভয়াতুৰ কৰি তুলিলে। দাদা লক্ষ্মণ, দাদা ৰক্ষৰ ক্ৰোধ নিচিনা তুমি। দাদা তাতে ক্ৰোধ মাতৃ হত্যাৰ নিশ্চয় আহিব, তাৰ কাৰ্য নয়। মাতৃকে বাধিতই অসিত কাৰ্য নকৰিলে ৰাম, এই মৰিচৰ হাতত তই নাপাবি পৰিত্ৰাণ। আহা মাৰিছ, ৰণ তৃষ্ণা তোমালোকৰ আজি আমি কৰিম পূৰণ। ভাই দাদা কৰা আক্ৰমণ। লাগিল মোৰ দেখা অতি ভয়ংকৰ।
লাগিল মৰ দেখা অতি ভয়ংকৰ পদ ভৰে বহুমতীয়ে কপে ধৰা ধৰ পদ ভৰে বহুমতী কপে ধৰা ধৰ যুদ্ধ মাজে খুবাহো ভূমিত পৰিলা ৰাম হৰি সৰ্বজনে তোলা ৰাম হৰি সৰ্বজনে তোলা কৃষ্ণ হৰি ওঠ এ ভাই এ ভাতৃ ওঠ ভাতৃ বৃথা চেষ্টা কৰিছ মাৰিছ দাদা ৰামৰ আজ্ঞা বাৰে তোৰ ভাতৃৰ হৰিলে প্ৰাণ অচিত কাৰ্য নকৰিম মাৰিছ মই তহঁতৰো ভাতৃৰ বক্ষ ফালে তপ্ত ৰক্তময় কৰিম প্ৰাণ চোৱা মাৰিছ নামাৰি প্ৰাণে তোমাকে বায়ু বিয়পানেৰে উৰুৱাই পঠালো আকাশ মাৰ্গেৰে রাম উত্তম তোমার রণ কৌশল রাক্ষস হল নিধন আমাৰো যজ্ঞ হল সমাপ্ত এতিয়া এই স্থান পৰিত্যাগ কৰি অন্য স্থানে আমি যাত্ৰা কৰোঁ ব'লা অনুকৃষিবৰ এহি বুলি তিনিওজনে চলে অন্য স্থানে জগত